বিশ্বনাথ পানপুৰ মথাউৰিলৈ পুনৰ ভাবুকি আহি পৰিছে আৰু যি খহনীয়া এই খহনীয়াই বিশ্বনাথ পানপুৰ মথাউৰিৰ কাষতে থকা সোৱাগুৰি অঞ্চলত এতিয়া কাল ৰূপ ধাৰণ কৰিছে। মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব। এয়া হৈছে সোৱাগুৰিৰ স্লুইচ গেট আৰু এই স্লুইচ গেটৰ সমীপত দেখিবলৈ পোৱা গৈছে যে চপৰা চপৰে ব্ৰহ্মপুত্ৰৰ পানীয়ে গৰা খহাইছে আৰু প্ৰায় 20 পৰা 25 দিনৰ ভিতৰত প্ৰায় 150 পৰা 200 মিটাৰ ইতিমধ্যে নৈয়ে খহাই লৈ গৈছে আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজ শংকিত হৈ পৰিছে কাৰণ যেতিয়া পানী বাঢ়ে বা যেতিয়া পানী কমে তেতিয়াই এই খহনীয়াই কাল ৰূপ ধাৰণ কৰে এই অঞ্চলটোত আৰু এয়া সময় হৈছে পানী কমাৰ নৈৰ পানী লাহে লাহে কমি গৈছে আৰু সেয়েহে এতিয়া পুনৰ খহনীয়াই এই অঞ্চলটোত কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত স্থানীয় ৰাইজ আছে মই কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। অঞ্চলটোত দেখিবলৈ পোৱা গৈছে যে পুনৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে আৰু যি অংশত জলসম্পদ বিভাগে কাম কৰা নাই সেই অংশতে এতিয়া এই খহনীয়া বৃদ্ধি পাবলৈ ধৰিছে। হয়, আমাৰ বৰ্তমান আমাৰ বিশ্বনাথৰ সোৱাগুৰি চুইট গেটৰ ওচৰত যেনেকুৱাকৈ নদী ভাঙি আছে এনেকুৱাকৈ ভাঙিলে আমাৰ বিশ্বনাথৰ পৰা যিটো পানপুৰ ব্লক এটা মথাউৰি হ'ল বেছিদিন নালাগে এক মাহতে মথাউৰি ভাঙিব নিশ্চয়। আৰু এটা কথা ক'বলৈ হ'লে যে আমাৰ জন্মৰ পৰা আমি চাইছোঁ নদী ভাঙি আছিলে আজিলৈকে কোনো স্থায়ী ক্ষমতা পোৱা নাই। গতিকে আমাৰ অতি সোনকালে আমাৰ বিশ্বনাথ জিলাৰ প্ৰশাসন বা আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী বিষয়াসকল আৰু আমাৰ বিধায়ক পৌৰ প্ৰশাসন আহি আমাৰ অতি সোনকালে আমাৰ কামটো হ'ব লাগে। এনেই আমাৰ সোৱাগুৰি গাঁওখন বেছিভাগ গৰাখহনীয়া গ'ল, অলপখিনি জেগা আছে এইখিনি যদি ভাঙি লয় আমি ক'ত যাম। গতিকে অতি সোনকালে আমাৰ কামটো হ'ব লাগে। আৰু ইয়াত কাষতে যি স্থান আছে তাত কিন্তু আমি দেখিছিলোঁ যে যি জিঅ' বেগৰ কাম চলি আছে। এই অঞ্চলটোত জিঅ' বেগৰ কাম হোৱা নাই নেকি? জিঅ' বেগৰ কাম আমি য'ত থিয় আছোঁ চুইট গেটৰ পৰা পশ্চিম ফালে হৈছে, কিন্তু আমাৰ চুইট গেটৰ পৰা বিশ্বনাথ ঘাটলৈকে কোনো জিঅ' বেগৰ কাম হোৱা নাই, আজিলৈকে হোৱা নাই। বাৰিষা সময়ত প্ৰতিবাৰে কাম হ'ব কয়, কিন্তু আজিলৈকে হোৱা নাই। ধন্যবাদ জনাইছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। জলসম্পদ বিভাগ বুলি এটা বিভাগ আছে, তেওঁলোকৰ কামেই হৈছে যে খহনীয়া ৰোধ কৰা। জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী আহিছেনে, কিবা ব্যৱস্থা লৈছেনে? নাই, জলসম্পদ বিভাগৰ কৰ্মচাৰী অহা নাই। নহাৰ কাৰণত এইবিলাক আমাৰ হৈ আছে, নদী ভাঙি আছে, দুখীয়া মানুহ অসুবিধা হৈ আছে। এতিয়া জলসম্পদ মন্ত্ৰী বা পুলিচ বিভাগৰ এইটো আহি এইবিলাক কাম বন কৰিব লাগে। আমাৰ কাম বন কৰিলেচোন আমাৰ দুখীয়া মানুহ অলপ শান্তিতে থাকিব পাৰিব। কাম নকৰিলে আমাৰ দুখীয়া মানুহ অশান্তিতে থাকে। কিমান খহালে এতিয়ালৈকে? এতিয়ালৈকে 200 মিটাৰমান খহালে আজি এক মাহৰ ভিতৰতে। এইটোৱে আমাৰ ক'বলৈ। আপোনাৰ কাষলৈ আহিছোঁ। আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণেই চপৰা চপৰে নৈৰ গঢ়া খহিছে আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এই অঞ্চলটোত কাল ৰূপ ধাৰণ কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ। অঞ্চলটোত দীৰ্ঘদিন ধৰি খহনীয়াৰ সৃষ্টি হৈ আছে। জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকল অহা নাই বুলি ইতিমধ্যে ৰাইজে কৈছে। কি আহ্বান আছে আপোনালোকৰ? এতিয়া চৰকাৰৰ ওচৰত এইটোৱে আহ্বান আছে, ধৰক নদীৰ কামটো হ'ব লাগে। আজি কেইবা বছৰৰ পৰা আমি সৰুৰ পৰা চাই আছোঁ নদীটো যে ভাঙি আছে, যেতিয়া পূৰা ফুল বানপানী হৈ যায় তেতিয়া চৰকাৰৰ পৰা মানুহ আহে, ওপৰৰ পৰা ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাক আহি কৈ দিয়ে যে না নদীৰ কাম এবাৰ হ'বই, নদীৰ কাম হ'ব, এনেকুৱা কৈ গুচি যায় আৰু নদীৰ কাম যদিও নদীৰ কাম কৰে দুটামান গছ পেলাই দিয়ে, নহ'লে 2-3টামান বাঁহ পেলাই থৈ দিয়ে, হৈ গ'ল নদীৰ কাম। ইমানটোতে ইহঁতে কৰি পইচা চইচা বিল চিল উঠাই লৈ গুচি যায়। তেনেকুৱা কৰিয়ে ভাঙি আছে। আজি 15-20 দিনমান হ'ল, নাই বুলি ক'লেও 200 কিলোমিটাৰ ভাঙি গ'ল। কালিয়ে মথাউৰিত 2টা ঘৰ আমি ভাঙি দিলোঁ, একদম নদী পৰিয়ে গৈছে। আপোনালোকে চাগে চাইছে এয়া গছ পৰি আছে আৰু হেৰিটোতো কেনেকুৱা হৈ আছে, ঘৰ চৰ চব ভঙাই আছে, আধা ভঙা কৰি থোৱা আছে। এতিয়া ঠিকাদাৰবিলাক আহি নদীৰ কাম কৰিম বুলি কৈ গুচি যি যায়। আজি 2 মাহমান আহিছিলে, নাই 7টা নে 8টা মানুহ আহিছিলে নদীৰ কামৰ বিষয়ে। আহি অলপমান কথা চথা পাতিলে, আমাৰ লগত কথা পাতি গুচি গ'ল আৰু নাই, কোনো খবৰ নাই। এতিয়া ভাঙিটো আপোনালোকে নিজে চাই আছে কেনেকুৱা কৰি দিছে নদীটো। ইমানটোৱে ক'লোঁ আৰু তাতকৈ আৰু ক'বই নোৱাৰিম। হয়, নিশ্চিতভাৱে আচলতে জলসম্পদ বিভাগৰ লোক এই অঞ্চললৈ আহিছে আৰু আহি তেওঁলোকে চোৱা চিতা কৰি কথা বতৰা পতাতে সীমাবদ্ধ আছে বুলি ৰাইজে ক'ব বিচাৰিছে। কিন্তু এই যি খহনীয়া, এই খহনীয়া ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ৰাইজে দাবী জনাইছে
যে অতি সোনকালে এই অঞ্চলত খহনীয়া ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে জলসম্পদ বিভাগে আৰু যি ৰাইজৰ শংকা যি খহনীয়াই বৃদ্ধি কৰিছে আৰু বিশ্বনাথ পানপুৰ মথাউৰিলৈ ইয়াৰ পৰা মাত্ৰ প্ৰায় 500 মিটাৰমানহে বাকী আছে গতিকতে এনেধৰণে যদিহে খহনীয়া অব্যাহত থাকে তেনেহ'লে এই খহনীয়াই বিশ্বনাথ পানপুৰ মথাউৰিলৈ যে ভাবুকিৰ সৃষ্টি কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ